এইফালে আমাৰ ক্ৰিকেট খেলা টিম ৰেডি গাইজ বলক এতিয়া খেলোগৈ। নমস্কাৰ ৰাইজ, 10টা পৰা আছে ক্লাছ, এতিয়া বাজি গ'ল 9টা, কিন্তু আমি ওলোৱাই নাই কাৰণ আমাৰ গেছ খতম, ভাত বনাবলৈ মানে গেছে নাই। সেইকাৰণে এতিয়া চবে একেলগে মিলি ভাত বনাব লাগিব। পেগুৱে চবৰ পৰা চাল লৈ আছে কাৰণ একেলগে ভাত বনাব লাগিব। এতিয়া চবে গেছ আছে আমাৰ ৰুমত 3টা, কিন্তু 2টা গেছ খতম, চ' এটা গেছতে বনাব লাগিব চবৰ কাৰণে। এতিয়া এইফালে এইটো গেছো খতম, এইফালে আমাৰ গেছটো খতম, মানে 2টা গেছ খতম, এতিয়া এটা গেছহে আছে। এতিয়া কলেজলৈ বুলি জেক আৰু মই ওলাই আহিলো, কিন্তু পেগুক আমি এৰি থৈ গুচি আহিলো। মাস্ক লগাকে আহে কিয়? क्या बोले, बहुत ही प्रदूषित जगह है ये, नाक खिल गया है। আমাৰ এইফালে নাৰায়ণপুৰৰ মানে ৰাস্তা বনোৱা কাম চলি আছে, সেইকাৰণে পুৰা ধূলি হৈ গৈছে ৰাস্তা। সেয়া কলেজ আহি পাই গলো। এইফালে আমাৰ ৰকি বাই, এইফালে আমাৰ আনফিল্টাৰ ধীৰাজ বাই, এইফালে আমাৰ হেমন্ত বাইক বোলে মাইকে ঢকা দিলে, সেইকাৰণে অলপ দূৰ ক্লাছৰুমৰ বহি আহিলো এতিয়া ফিল্ডলে, কাৰণ ক্লাছে হোৱা নাই, সেইকাৰণে মানে এতিয়া ক্ৰিকেট খেলে। আমি মানে নজনা মানুহ ন ৰাইজ, সেইকাৰণে এতিয়া ফিল্ডিঙে কৰি আছো। বেটিং কৰিছিলো বাৰু, কিন্তু বলটো আহি বেটতে নালাগে, কি কৰিম আৰু। খেলি বহুত ভোক লাগিল যে, সেইকাৰণে মানে খাবলৈ আহিলো। এইফালে আমাৰ ৰকি ভাইও পালে, ধীৰাজ ভাইও পালে খাবলৈ, কিন্তু মোৰ মালটোহে অহা নাই খাবলৈ, সেইকাৰণে এটাকে চাই আছো। এতিয়া মোৰ মাল আহি গ'ল ৰুটি, এতিয়া খাওঁ ধুনীয়াকে, খাই মেলি ৰুমলৈ যাওঁ। বাই বাই, লগ পাম নতুন এটা ভিডিঅ'ত।